Hello everyone, welcome to Equipath. সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত আকৌ আমি আগৰ নিচিনাকৈ কেইটামান আৰআৰবি এক্সামত আহি যোৱা কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছো। আশা কৰো সকলোৰে কুৱেশ্যন কেইটা এনসাৰ কৰিব পাৰিব, আৰু যদি নোৱাৰেও তেতিয়াও বেছি চিন্তা কৰিব লগা কথা নাই, যিহেতু আমি গোটেইখিনি কুৱেশ্যনে ইয়াতে সলভ কৰিম আৰু লগতে যিখিনি কথা তাৰ বিহাইণ্ড দা সিন জানিব লাগে অকণমান আমি সেইখিনি কথাও আলোচনা কৰিম। ষ্টাৰ্ট কৰিছো একদম প্ৰথম কুৱেশ্যনৰ সৈতে। একদম প্ৰথম কুৱেশ্যন ইয়াতে আছে কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচ, মানে অৰ্থাৎ প্ৰফিট এণ্ড লছৰ ৰিলেটেড কুৱেশ্যন হয়। ইয়াতে মেক্সিমাম কুৱেশ্যন আজিৰ ক্লাছটোত প্ৰফিট এণ্ড লছ, লগতে টাইম স্পীড এণ্ড ডিষ্টেন্সৰ কুৱেশ্যন আছে, আৰু লগতে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন আছে। তো এই তিনিটা চেপ্টাৰৰ আজি ভালোকেইটা কুৱেশ্যন এইটো ক্লাছত আমি আলোচনা কৰিম, আৰু এইটো ক্লাছত আমি গোটেইকেইটা কুৱেশ্যনে বা কেনেকুৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে গোটেইখিনি কথাৰ এটা আইডিয়া এটা আমি পাই যাম। এতিয়া কি কৈছে, কোকোনাট মাৰ্চেণ্টছ ফাইণ্ডছ দ্যাট দ্য কষ্ট প্ৰাইচ অফ 2750 কোকোনাটছ, 2750টা নাৰিকলৰ কথা কৈছে। 2750টা নাৰিকলৰ আমাক কৈছে কষ্ট প্ৰাইচ, যিটো কষ্ট প্ৰাইচ এইটো সেলিং প্ৰাইচ অফ 2500 কোকোনাটৰ সেলিং প্ৰাইচৰ সমান। ঠিক আছে, আমাক কৈছে 2750টা কোকোনাটৰ যিটো কষ্ট প্ৰাইচ আছে, সেই কষ্ট প্ৰাইচটো 2500টা নাৰিকলৰ বেচা দামৰ সমান। আৰু আমাক ইয়াতে কৈছে হিজ লছ অৰ গেইন পাৰ্চেন্টেজ, প্ৰফিট হৈছে নে লছ হৈছে, আমাক সেইটো উলিয়াব দিছে। প্ৰফিট অৰ লছৰ পাৰ্চেন্টেজ উলিয়াব লাগে। তো এইখিনি যদি আমি সলভ কৰিবলৈ যাওঁ, আমি ডাইৰেক্টলি দেখিম ইয়াতে 0 0 কাট হৈ যাব। কি থাকি গ'ল, ইয়াতে 25 কাটিব পাৰিবা, কিমান যাব, 11 বাৰ যাব। 25 এইটো কাটিলে 10 বাৰ যাব। অৰ্থাৎ আমি ইয়াতে গম পাই গলো 11 CP ইজ ইকুৱেল আমাৰ কিমান আহিব, 10 SP আহিব। আৰু ইয়াৰে পৰা তোমালোকে ৰেচিঅ উলিয়াব পাৰিবা, CP বাই SP ইকুৱেল কি হ'ব, CP বাই SP ইকুৱেল হ'ব 10/11। আৰু ইয়াতে আমি ক্লিয়াৰলি দেখা পালো যে বস্তুটোৰ কিনা দাম আছিলে 10 টকা। ঠিক আছে, মানে নাৰিকল এটাৰ কিনা দাম আছিলে 10 টকা আৰু বেচা দাম কিমান, 11 টকা। 10 টকাত কিনি পেলাই যদি 11 টকাত বিক্ৰী কৰে, মানে কি হ'ব, 1 টকা এটা লাভ হ'ব। পাৰ্চেন্টেজ উলিয়াব দিছে ন, মানে ইনটু 100 কৰিব লাগিব, আৰু ফাইনেলি আমি এনসাৰ পাই গলো 10%, মানে 10% কি হৈছে, 10% ইয়াতে প্ৰফিট হৈ আছে। ঠিক আছে, ডান। আশা কৰো ক্লিয়াৰ সকলোৰে। খুব সিম্পল কুৱেশ্যন এটা আছিলে, জাষ্ট এটা ইকুৱেশ্যন বনাব লাগে, আৰু ইকুৱেশ্যনটো বনোৱাৰ লগে লগে বাকীখিনি এনসাৰ আমাৰ খুব ধুনীয়াকৈ আহি গৈছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে চোৱা। এইটো কুৱেশ্যনত কি কৈছে, কৃষ্ণা বট এ কেমেৰা এণ্ড পেইড 20% লেছ দেন ইটস অৰিজিনেল প্ৰাইচ। কৃষ্ণাই কি কৰিছে, কেমেৰা এটা কিনিছে আৰু 20% আমাৰ অৰিজিনেল প্ৰাইচতকৈ 20% কম দামত কি কৰিছে, কেমেৰাটো কিনিছে বুলি কৈছে। তো আমি যদি ইয়াতে কওঁ যে অৰিজিনেল প্ৰাইচ, সাপোজ চাবা দেই, ইয়াতে মই কৈ দিলো এটা আছে অৰিজিন প্ৰাইচ আৰু এটা হ'ব কৃষ্ণাই কিনা দামটো। ঠিক আছে, কষ্ট প্ৰাইচ বুলি কৈ দিলো। তো অৰিজিন দাম আছিলে 100 টকা, এতিয়া কৈছে 20% কম দামত কিনিছে, মানে কিনিছে কিমান টকাত, 80 টকাত কিনিছে, নহয় জানো। আমাক কি কৈছে, কৃষ্ণা বট এ কেমেৰা এণ্ড পেইড 20% লেছ দেন ইটস অৰিজিনেল প্ৰাইচ, মানে অৰিজিন প্ৰাইচ যিমান আছিলে তাতকৈ 20 টকা এটা কমকৈ দিছে। Then কি কৈছে, he sold it at 40% profit on the price he had paid. আমাক কৈছে যিমান টকাত কৃষ্ণাই কিনিছে তাতকৈ 40% লাভত, 40% লাভত বিক্ৰী কৰিছে। ঠিক আছে, কিমান টকাত বিক্ৰী কৰিছে, 40% লাভত। 80 টকাত যদি 40% লাভ হ'ব লগা হয়, মানে কথাটো এনেকুৱা নহ'ব জানো যে 80ৰ কিমান শতাংশ হ'ব, 80ৰ 140%, নহয় জানো। 40% লাভত বিক্ৰী কৰিব ন, তো কিমান হ'ব, আমি যদি এইখিনি কেলকুলেট কৰো কিমান আহিব, 112 আহি যাব। ঠিক আছে, 112 আমাৰ আহি যাব ফাইনেল প্ৰাইচ। ঠিক আছে, 14 গুণ তোমালোকে চাব পাৰা, 14 গুণ 112। তো এতিয়া আমি যোনটো পালো, মানে চোৱা, বস্তুটোৰ অৰিজিন দাম আছিলে 100 টকা, কৃষ্ণাই কিনিছে 80 টকাৰ আৰু লগতে বিক্ৰী কৰিছে 112 টকাৰ। আমাক এতিয়া কুৱেশ্যনত কি কৈছে, কুৱেশ্যনত কৈছে পাৰ্চেন্টেজ অফ প্ৰফিট আৰ্নড বাই কৃষ্ণা অন দা অৰিজিনেল প্ৰাইচ, মানে অৰিজিন যিমান দাম আছিলে তাৰ তুলনাত, অৰিজিন বস্তুটোৰ তুলনাত কিমান শতাংশ লাভ হৈছে। তো ইয়াতে আমি ক্লিয়াৰলি দেখা পাই আছো, কিনিছিল 100 টকাত, বিক্ৰী কৰিছে 112 টকাত, মানে 12% আমাৰ লাভ হৈছে কিহত, অৰিজিন প্ৰাইচ যিটো আছিলে দাম, তাৰ ৰেচপেক্টত যদি আমি ইয়াতে চাব যাওঁ, অৰিজিনেল যিটো প্ৰাইচ আছিলে তাৰ ৰেচপেক্টত যদি চাওঁ, 12% কি হ'ব, প্ৰফিট হ'ব। ঠিক আছে, এতিয়া যদি আমি যোনটো নতুন দাম আছিলে কিনা দাম, সেইটোৰ ওপৰত চালে 40% লাভ, কিন্তু অৰিজিন যিটো লিখা দাম আছিলে তাৰ ওপৰত যদি চাওঁ মাত্ৰ 12%হে প্ৰফিট হৈছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন, ইয়াতে তোমালোকে যিমান কেইটা কুৱেশ্যন দেখিবা, প্ৰতিটো কুৱেশ্যনে হয়তো যদি ভালদৰে কনচেপ্ট খিনি ক্লিয়াৰলি নাই, তেতিয়াহ'লে হয়তো অকণমান কনফিউজন লাগিব, বা তোমালোকৰ মেথড বিলাকো এনেকুৱা হ'ব যোনটো মেথডত কৰিব গ'লে টাইম বহুত লাগি আছে আৰু কেলকুলেশ্যন ডাঙৰ হৈ আছে, তেনেকুৱা প্ৰব্লেম আহিব পাৰে। তো সেইকাৰণে অকণমান চেপ্টাৰ কেইটা ভালদৰে পঢ়া। যদি তোমালোকে এতিয়ালৈকে ক'তো চোৱা নাই, তেতিয়াহ'লে অলৰেডি ইউটিউবত আপলোড আছে, ইয়াতে ইকুইপেটৰে ইউটিউবত প্ৰফিট এণ্ড লছ চেপ্টাৰটো ধুনীয়াকৈ আপলোড কৰা আছে, তো তোমালোকে চাব পাৰা। তাত বেছিক টু এডভান্স গোটেইখিনি আলোচনা কৰা আছে, তো চিন্তা কৰিব লগা কথা নাই। আৰে কি কৈছে, যদি এজন মানুহে এখন চেয়াৰ এখন 720 টকাত বিক্ৰী কৰে, কিমান টকাত বিক্ৰী কৰে বুলি কৈছে, 720 টকাত বিক্ৰী কৰিব, হি উড লছ, কিমান টকা লছ হ'ব, 25% লোকচান হ'ব।
ঠিক আছে ইয়াতে অকমান এইটো 50 টকা লিখা আছে না এইটো 50 টকা নহয় দেই এইটো 720 ইয়াতে নালাগে ইয়াতে লিখি দিম 720 টকা ইয়াতে কি কৈছে যদি কোনো মানুহে নিজৰ চকীখন 720 টকাত বিক্ৰী কৰে তেওঁৰ 25% লোকচান হয় 25% লাভ কৰিবলৈ তেওঁ বিক্ৰী কৰিব লাগে কিমান টকাত বিক্ৰী কৰিব লাগিব এইটো আমাক কোৱেশ্চন কৰিছে 720 টকাত বিক্ৰী কৰিলে 25% লোকচান হয় তো কথাটো এনেকুৱা যদি বস্তুটোৰ কিনা দাম যদি 100% বুলি ধৰো কিনা দাম 100% 25% লোকচান মানে কি 75% এইটো হৈছে বেচা দাম আৰু 25% লাভ মানে কি 125% এইখিনি হৈছে আমাৰ মেইন টাৰ্ম আমাক কৈছে যে বস্তুটোৰ দাম আছিল 100% যদি 25% লছ হয় মানে 75% যদি 25% লাভ হ'ব লগা হয় তেতিয়াহলে 125ত বিক্ৰী কৰিব লাগিব আৰু ইয়াতে আমাক অলৰেডি জনাইছে 720 টকা 720 টকাত বিক্ৰী কৰিলে কি হয় 25% লোকচান হয় আলটিমেটলি 75% তো আমি ইয়াতে ডাইৰেক্টলি লিখিব পাৰিম 75% ইকুৱেল কিমান হ'ব 720 ইয়াৰে পৰা আমি 1% ৰ ভ্যালু উলিয়াব পাৰিম 1% ইকুৱেল কি হ'ব তোমালোকে 720 ডিভাইডেড বাই 75 লিখি দিয়া আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে যে 25% লাভ হ'বলৈ হলে কি কৰিব লাগিব যদি 25% লাভ কৰিব বিচাৰে মানে আমি 125% উলিয়াব লাগে যেনেকৈ 125% উলিয়াব লাগে ইয়াতে 125 এটা পূৰণ কৰি দিয়া ৰেট হৈ গ'ল 25 3 গুণ 72 25 ৰে কাটি দিয়া 25 5 গুণ 125 এই 3 ৰে তোমালোকে 72 ডাইৰেক্টলি 24 বাৰ কাটিব পাৰিবা 240 তো 240 পূৰণ 5 কৰিলে কিমান হ'ব 1200 টকা মানে 1200 কি হৈ গ'ল আমাৰ বস্তুটোৰ বেচা দাম হ'ব লাগিব যাতে দোকানীজনৰ কি হয় 25% লাভ হয় আমি যেতিয়া কুৱেশ্যন বিলাক সলভ কৰিব যাম ন আমি লাহে লাহে গম পাম যে প্ৰতিটো কুৱেশ্যনে যদি ভালদৰে পঢ়া থাকে ন এক্সামত এটা কথা চিয়ৰ থাকিবা যে টাইম বেছি নালাগে কিন্তু সেইটো তোমালোকৰ প্ৰিপাৰেচনৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে কিমান ভালদৰে বস্তুখিনি পঢ়িছা কিমান ভালদৰে তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ আছে তো সেই গোটেইখিনি বস্তু তোমালোকে এক্সামত যদি ইউজ কৰা তেতিয়াহলে নিশ্চয় এনসাৰ বহুত সোনকালে আহিব প্ৰতিটো কুৱেশ্যনে হয়তো প্ৰথমতে দেখিবলৈ বহুত দীঘল বহুত ডাঙৰ এনেকুৱা ফিল হয় কিন্তু যেতিয়া অলপমান ভালদৰে চোৱা যায় এনসাৰ আমাৰ 5 সেকেন্ড 10 সেকেন্ডৰ ভিতৰতে প্ৰতিটো কুৱেশ্যনৰ এনসাৰ আহিব এতিয়া এইটো কুৱেশ্যন এটা আছে খুব সিম্পল কুৱেশ্যন এটা দিছে এটা কৈছে ওকে এইটো দামটো খেলিমেলি হৈ আছে ন ক'ত হৈ আছে আৰু ইমান টকাত বিক্ৰী কৰে হয় আচ্ছা এইটো অসমীয়াটো বাদ দিয়া দে অসমীয়াটো অকমান উল্টা পুল্টা হৈছে তোমালোকে ইংলিছটো চাই লোৱা an umbrella is marked for ₹150 এটা ছাতি এটাৰ চিহ্নিত মূল্য হৈছে 150 টকা এটা ছাতি এটাৰ চিহ্নিত মূল্য 150 টকা যদিহে ছাতিটোত 180 টকাত বিক্ৰী কৰা হয় ডিসকাউন্টৰ হাৰ উলিওৱা ৰেহাইৰ হাৰ উলিওৱা এইটো হৈছে কুৱেশ্যন তো এটা আমাৰ 150 টকা কৈছে বস্তুটো লিখা দাম বিক্ৰী কৰিছে কিমান টকাত 180 টকা দেখিলে গম পায় কিমান টকা ডিসকাউন্ট দিছে 12 টকা আৰু 12 টকাটো কিহৰ ওপৰত দিছে 150 টকাৰ ওপৰত যিটো বস্তুৰ দাম আছিল 150 তাৰ ওপৰত 12 টকা এটা ডিসকাউন্ট দিছে ইনটু 100 কৰি দিয়া আনসাৰ আহি গ'ল ইয়াতকে বেলেগ আৰু কৰিব লগা নাই 5 3 গুণ 15 5 2 গুণ 10 3 ৰে এইটো কাটিলে 4 বাৰ মানে আমাৰ ফাইনালি আনসাৰ আহি গ'ল 8% 8% কি দিছে 8% ৰেহাই দিছে ওকে না এটো বাৰু বেছি সিম্পল কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনৰ ফালে আহিছো আমি আজিলৈকে যিমান কেইটা ক্লাস কৰিলো মই এটাই কথা কওঁ যদি আজি কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই আছা এৰে বহুত কেইটা ক্লাস কৰিলো আমি যত আৰআৰবিৰ কাৰণে আমি মেথছৰ প্ৰবেবল কোৱেশ্চন হওক বা পিৱাইকিউ আলোচনা কৰিছো তো এটা ক্লাস কৰি পেলাই থৈ দিব নালাগে বোলে এটা ক্লাসৰ গোটেইখিনি পাৰিছো দেন ইয়াৰে আগৰ ক্লাস কেইটা চোৱা নিশ্চয় আৰু আগন্তুক ক্লাস আহিব এনেকুৱা ক্লাস বহুত কেইটা আহিব যদি লাইভ ক্লাস এটেন্ড কৰিব বিচৰা জনাবা কমেন্ট বক্সত আৰু লগতে তোমালোকে যদি ভিডিঅৰ লিংক বিলাক বিচাৰি পোৱা নাই তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ জয়েন কৰিব পাৰা তাত মই অলৰেডি ক্লাস যেতিয়া আপলোড হয় তেতিয়া মই তাত লিংকটো এনেও শ্বেয়াৰ কৰি দিম ঠিক আছে তো তোমালোকে ডাইৰেক্টলি গম পাই যাবা যে ক্লাস আপলোড হৈছে চাব লাগে জলদি জলদি ওকে এটা যদি এইটো কোৱেশ্চনৰ ফালে চাও ইয়াতে কি কৈছে ডিলাৰ সোল্ড এন আৰ্টিকল এট এ লছ অফ 2% এজন ডিলাৰে কি কৰিছে এটা বস্তু এটা বিক্ৰী কৰিছে 2% লোকচানত 2% লোকচানত মানে কথাটো এনেকুৱা যদি বস্তুটো কিনিছিল 100 টকাত বিক্ৰী কৰিব কিমান টকাত 98 তেতিয়াহে 2 টকা লোকচান হ'ব তাৰপিছত আমাক কি কৈছে যদিহে এটা এইটো আমি পাৰ্চেন্টেজত ললে বেছি ভাল হ'ব ন 98% লগতে আমাক কৈছে যদি বস্তুটো 44 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন মানে 98% দামত বিক্ৰী নকৰি যদি 44 টকা বেছি দামত বিক্ৰী কৰিলে হয় তেতিয়া কি হলহেঁতেন তেতিয়া দোকানীজনৰ 20% লাভ হলহেঁতেন 20% লাভ মানে কি 120% নহয় জানো হয় ন 120% তো ইয়াতে চোৱা আগতে আছিলে 98% মানে 2% লোকচান যদি এইটো দামত বিক্ৰী নকৰি আমাক কি 40 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন মানে 44 rupees বেছি এই বস্তুখিনি 120% সমান নহব জানো নিশ্চয় হ'ব কিয় কাৰণ এইটোৱেতো আমাৰ আলটিমেটলি 20% লাভ দি আছে ন যেতিয়া আমি 98% বিক্ৰী নকৰি 44 rupees এটা বেছি দামত বিক্ৰী কৰিলেহেঁতেন ডাইৰেক্টলি আমাৰ কি হলহেঁতেন 20% লাভ মানে 120% আৰু এইখিনি যদি আমি এতিয়া সলভ কৰিবলৈ যাওঁ আমি ডাইৰেক্টলি দেখা পাম 22% ইকুৱেল কিমান ওলাব 44 আৰু ইয়াৰে পৰা আমি ডাইৰেক্টলি উলিয়াব পাৰিম 1% ৰ ভ্যালু 1% ৰ ভ্যালু কিমান আহি গ'ল 2 আৰু 1% ৰ ভ্যালু গম পোৱাৰ পিছত আমাক কোৱেশ্চনত কি সুধিছে এইটো চাই লোৱা
আমাক কৈছে কষ্ট প্ৰাইচ সদায় কি বুলি ধৰা হয় কষ্ট প্ৰাইচ মানে হৈছে 100%, তো 100% মানে কি হৈ যাব 200, তো 200 হৈ গল আমাৰ ইয়াতে চিপি। তো বস্তুটো কিনা দাম আছিলে 200 টকা, সেই 200 টকাৰ বস্তুটোত যদি দোকানীজনে 2% লোকচানত বিক্ৰী কৰে মানে আলটিমেটলি 196 হ'ব। 196, yes 196 হ'ব। তো 196ত বিক্ৰী নকৰি পেলাই যদি দোকানীজনে যদি 44 টকা বেছি দামত বিক্ৰী কৰে 44 rupees এড কৰি দিয়ে যদি কিমান হ'ব এতিয়া 240, অৰ্থাৎ 20% এটা প্ৰফিট হৈ আছে। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনত কি আছে এবাৰ ট্ৰাই কৰাচোন, সকলোৱে এবাৰ চেষ্টা কৰা। তোমালোকে নিজেও এটা টাৰ্গেট লৈ লোৱা যে মই নিজকে 15 ছেকেণ্ড এটা দিলো, 15 ছেকেণ্ডৰ এইটো ট্ৰাই কৰা, তোমালোকৰ এনসাৰ আহে নে নাই। যদি এনসাৰ আহিছে কমেন্ট বক্সত জনাবলৈ একদম নাপাহৰিবা দেই। ইয়াতে আমি যিমান বিলাক কুৱেশ্যন আলোচনা কৰিছো আমাৰ ক'ব গ'লে এইটো 15 মিনিটছ শ্ব টাইপ হৈ আছে ন। 15 মিনিটত আমি এভৰি টাইম আহো, বহুত কম সময়ৰ ভিতৰত বহুত ভাল ভাল কুৱেশ্যন। আৰু লগতে তোমালোকেও এইটো ফিল কৰি আছা যে এইকেইটা কুৱেশ্যন কৰাটো এনেকুৱা নহয় যে আমি 5 মিনিট লাগিব 3 মিনিট লাগিব। আমি যিটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰো আমি সেইটো এক্সামৰ কনটেক্সটত প্ৰিপেয়াৰ কৰিব লাগিব। এতিয়া এডিআৰিৰ কাৰণে যদি এইটো কুৱেশ্যন আমি কৰিলোহেঁতেন তেতিয়াহ'লে আমি ইমান বেছি জল্দি বা ইমান বেছি কনচেপচুৱেলৰ ভিতৰত যাবৰ প্ৰয়োজনে নাথাকে। আমি কুৱেশ্যনটো পঢ়িলো হয়, ইকুৱেশ্যন বনালোহেঁতেন, এক্স ৱাই জেড এইবিলাক ধৰিলোহেঁতেন, আৰামছে কৰিলোহেঁতেন। কাৰণ অকণমান টাইম কম্পেৰেটিভলি আৰআৰবিতকৈ তাত বেছি সময় থাকে। ঠিক তেনেদৰে আমি যদি এপিএছচিৰ কথা কওঁ, বাকী যিমান এক্সাম আছে প্ৰতিটো এক্সামতে কি হয় আমাৰ আছাম গভৰ্ণমেণ্টৰ এক্সামত অকণমান টাইম বেছিকৈ থাকে। কিন্তু তোমালোকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামত এপিয়াৰ যদি হ'বলৈ গৈ আছা টাইম বহুত কম পাবা। আৰু টাইমটো এক্সামত যদি মেনেজ কৰিব লাগে, যদিহে সেই কম টাইমৰ ভিতৰত এনসাৰ উলিয়াব লাগে, এটাই তোমালোকৰ হাতৰ মানে অপচন থাকিব, সেইটো হৈছে কনচেপচুৱেলি ষ্ট্ৰং। প্ৰতিটো বস্তুৱে বহুত ভালদৰে বুজি যাব লাগিব। প্ৰতিটো টাইপৰ কুৱেশ্যন 10-15টা এটলিষ্ট প্ৰেক্টিচ কৰি যাব লাগিব প্ৰতিটো টাইপৰ কুৱেশ্যন। এতিয়া এইটো টাইপৰ কুৱেশ্যন যদি তোমালোকে অলৰেডি কৰা আছে নিশ্চয় তোমালোকৰ এনসাৰটো 10-15 ছেকেণ্ডত আহি যাব। আৰু যদি আজিলৈকে হয়তো দেখা নাই এনেকুৱা কুৱেশ্যন তেতিয়াহ'লে অকণমান বেছি টাইম লাগিবও পাৰে, বেছি টাইম মানে ইন দা চেন্স 2 মিনিট এটা লাগিবও পাৰে। এইটো কুৱেশ্যনত কি কৈছে, অন চেলিং 38 balls at ₹2240, 39টা বল আছে, সেই 39টা বল 2240 টকাত বিক্ৰী কৰিলে কি হ'ব? দেয়াৰ ইজ এ লছ ইকুৱেল টু দা কষ্ট প্ৰাইচ অফ 6 বল। আমাক কৈছে যদি আমি 2240 টকাত 39টা বল বিক্ৰী কৰো, আমাৰ দুটা বলৰ কিনা দামৰ 6টা বলৰ কিনা দামৰ সমান লোকচান হয়। এতিয়া লোকচান কেনেকৈ কেলকুলেট কৰে? এইটো এটা ইকুৱেশ্যন, মাত্ৰ এটা ইকুৱেশ্যন বনাব জানিলে এনসাৰ আহি গ'ল। কেনেকে ইকুৱেশ্যন বনাম চাই লোৱা। তো 2240 টকাটো হৈছে বেচা দাম, আৰু এইটো বিক্ৰী কৰিলে কি হয়? লোকচান হয়। মানে কিনা দামটো কি হ'ব? বেচা দামতকৈ কিনা দামটো ডাঙৰ, তেতিয়াহে লোকচান হয়। লোকচান মানে কি? কিনা দাম যিটো আছে সেই কিনা দামটো বেচা দামতকৈ ডাঙৰ। তো আমি যদি কওঁ যে 39টা বলৰ যিটো কিনা দাম আছিলে এই কিনা দামৰ পৰা 39টা বলৰ যিটো বেচা দাম আছে সেইটো যদি বিয়োগ কৰি দিওঁ কি হ'ব? আমাক কৈছে 6টা বলৰ কিনা দামৰ সমান কি হয়? লোকচান হয়। তো ইয়াতে যিখিনি লছ ওলাব, লছ কেনেকৈ কেলকুলেট কৰে? তো এইবিলাক কি জানানে? এইবিলাক মাল্টিপল ফেক্টৰ। ইয়াতে তোমালোকৰ এটা কনচেপ্ট ইউজ হোৱা নাই, ইয়াতে 3টামান কনচেপ্ট একেলগে ব্যৱহাৰ হৈছে। ঠিক আছে, 3টামান কনচেপ্ট একেলগে ব্যৱহাৰ হৈছে। প্ৰথম কনচেপ্ট যদি মই সৰুকৈ ভাঙিব বিচাৰো ন কুৱেশ্যনটো, প্ৰথম কনচেপ্টটো এনেকুৱা, লছ কেনেকৈ কেলকুলেট কৰে? লছ হয় কেতিয়া? প্ৰথম কুৱেশ্যন, লছ কেতিয়া হয়? এতিয়া তোমালোকে যদি এটা ব্যৱসায় কৰি আছা সেই ব্যৱসায়টোত লোকচান কেতিয়া হ'ব? লোকচান হোৱাৰ কাৰণে তোমালোকে যিমান দামত কিনিবা তাতকৈ কম দামত বিক্ৰী কৰিব লাগিব ন। যদি বেছি দামত কিনি পেলাই কম দামত বিক্ৰী কৰি দিয়া মানে কি? লোকচান। 10 লাখ টকাৰে কিবা এটা টিভি এটা কিনিলা, কিনি পেলাই 5 লাখ টকাত বিক্ৰী কৰিলা, কি হ'ল? লোকচান হ'ল। হয়নে? 3 টকাৰে গাড়ী এখন কিনিলা, কিনি পেলাই 1 টকাত বিক্ৰী কৰি দিলা, কি হ'ল? লোকচান হ'ল। মানে আল্টিমেটলি আমি বেছি দামত কিনি পেলাই যদি কম দামত বিক্ৰী কৰি দিওঁ আমাৰ লোকচান হ'ব। আৰু ইয়াতে আমি দেখি আছো যদি ইয়াতে লোকচান হ'ব বুলি কৈছে ন, অন চেলিং 38 বল 39টা বল at ₹2240, there is a loss equal to the cost price of 6 balls. কৈছে লছ হৈছে, লছ হৈছে মানে কি? কিনা দামটো ডাঙৰ, তো কিনা দামৰ পৰা বেচা দামটো বিয়োগ কৰি দিলো। এতিয়া এটা বলৰ কিনা দাম যদি আমি চিপি বুলি কওঁ, ঠিক আছে, যদি আমি এনেকৈ কওঁ যে এটা বলৰ কিনা দাম চিপি, দেন 39টা বলৰ কি হ'ব? 38 চিপি হয়। এটা বলৰ কিনা দাম যদি চিপি হয় 39টা বলৰ কি হ'ব? 38 চিপি। আৰু এই কষ্ট প্ৰাইচৰ পৰা যদি চেলিং প্ৰাইচটো বিয়োগ কৰো লোকচান ওলাব, আৰু সেই লোকচানটো কাৰ সমান বুলি কৈছে? কুৱেশ্যনত কোৱা আছে 6 বলছৰ সমান। আৰু এতিয়া ইয়াৰে পৰা আমি এই ইকুৱেশ্যনটো যদি অকণমান সলভ কৰি দিওঁ আমি দেখা পাই যাম এই 6টো ইপিনে আহিলে কি হ'ব? মাইনাছ হ'ব, অৰ্থাৎ 32 চিপি হৈ গ'ল। আৰু এইপিনে কি হ'ব? 2240 থাকিব। এইখিনি কেলকুলেট কৰিবলৈ গ'লে আমি কেলকুলেট কৰিব পাৰিম, 16ৰে এবাৰ কাটিব পাৰা, 16 2 গুণ 32, এইটো কাটি দিয়া, 16 1 গুণ 16 গ'ল, 16 4 গুণ 64, তো 140 আহি গ'ল। ইয়াতে 140 আহি গ'ল, দেন চিপি ইকুৱেল আমি 2ৰেও এইটো কাটি দিব পাৰিম, 2ৰে কাটিলে 70 আহি যাব। তো অৰ্থাৎ চিপি ইকুৱেল আমি গম পাই গ'লো, মানে এটা বলৰ কিনা দাম কিমান? এটা বলৰ কিনা দাম 70 হৈ গ'ল। আমাৰ কুৱেশ্যনত কি কৈছে? দা কষ্ট প্ৰাইচ অফ এ বল
ইজ ইকুৱেল টু এটা বলৰ কিনা দাম কিমান তো এটা বলৰ কিনা দাম হৈছে আমাৰ 70 rupees তো চোৱা আলটিমেটলি মই সেইখিনি কথাই কৈ আছিলো যে এক্সামত কুৱেশ্যন বিলাক বুজি পোৱাৰ পাছত যদি আমাৰ সেইখিনি বিহাইণ্ড দা সিন নলেজ খিনি থাকে আমি যদি বস্তুবিলাক অকণমান সিস্টেমেটিক অৰ্ডাৰ পঢ়া আছে এক্সামত আমি এই দুটা লাইনহে কৰিম এই লাষ্টৰ লাইনটো আনকি কৰাৰ প্ৰয়োজন নাথাকে যদি তোমালোকৰ ক্যালকুলেশন স্পিডো আছে তোমালোকে 32 এৰে ডাইৰেক্টলি কাটিব পাৰিবা হয়নে কথাটো এটা কেনেকে ডাইৰেক্টলি কাটে তাৰ কাৰণে চোৱা তোমালোকে 30 তো নেওতাখন জানা ন আমি 32 হয়তো নাজানো কিন্তু 30 জানো কেনেকে 30 গুণ 30 32 গুণ 60 33 গুণ 90 34 গুণ 120 তেনেকে জানো আমি ঠিক তেনেদৰে ইয়াতে যদি 30 এৰে চাও ইয়াতে কিমান আছে 224 আছে মানে কিমান হ'ব 7 বাৰ যাব ন 7 3 গুণ কিমান 21 210 তো 30 7 গুণ 210 আৰু ইয়াতে আছে 24 আছে ন মানে 14 টা বেছি গৈ আছে মানে দেখিলে গমে পায় যেটো 7 বাৰ যাব আৰু অপচন থাকিব আমাৰ হাতত অপচনৰ পৰা আমি অকমা আইডিয়া পাম যে কি এনসাৰ হ'ব তো এইখিনি কথা তো আমি যেতিয়া বস্তুটা ভালদৰে বুজিব এটা লাইন বা দুটা লাইনে ম্যাক্সিমাম মইতো আজিলৈকে যিমান কোৱেশ্চন দেখিছো most of the question এনেকুৱা নকওঁ যে 100% question maximum number of questionত এক্সামত যেতিয়া কোৱেশ্চনটো আহে সেই এক্সামৰ পেপাৰখন যেতিয়া পিছত চোৱা যায় এভৰি কোৱেশ্চন সেই 2 লাইন বা 3 লাইনে হয় ম্যাক্সিমাম 3 লাইন তাতকৈ বেছি নহয় প্ৰতিটো কোৱেশ্চন 3টা ষ্টেপত হৈ যায় তো সেই কাৰণে তোমালোকে দেখা ন কাট অফ টো ইমান হাই যায় ম্যাক্সিমাম ষ্টুডেন্টে মেথছত ফুল মাৰ্কস স্কোৰ কৰে ৰিজনিংত ফুল মাৰ্কস স্কোৰ কৰে তাৰ ৰিজন কি বিলাকে কনসেপচুয়ালি ষ্ট্ৰং থাকে ধুনীয়াকৈ বহি যায় বস্তুখিনি এক্সামত মাত্ৰ 3টা লাইনহে কৰিব লাগে যিমানে বেছি ঘৰত কষ্ট কৰিবা যিমানে বেছি পেন এন্ড পেপাৰ ঘৰত ওয়েস্ট কৰিবা সিমানে বেছি এক্সামত কি হ'ব সেফ থাকিব ন একদম সাফ চিকুণ হৈ থাকিব কৰিব লগাই নহয় মুখে মুখে আনসাৰ দিব পাৰিবা ম্যাক্সিমাম কোৱেশ্চনৰ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে সোয়াইটো কোৱেশ্চন এটা আমাক কি কৈছে টাইম এন্ড ওয়াৰ্কৰ এটা কোৱেশ্চন আহি গল প্ৰফিট এন্ড লছ আমাৰ আজিৰ ক্লাছটো খতম হ'ল এটা নেক্সট আমি টাইম এন্ড ওয়াৰ্কৰ কেইটামান কোৱেশ্চন চাই লওঁ এটা কৈছে ABC can do a job working alone in 6 days 9 days and 18 days respectively ABC এ এটা কাম কৰিব আৰু চোৱা টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন যদি তোমালোকে অলৰেডি চোৱা আছে তোমালোকে গমে পোৱা চাগে আমাৰ কেইটামান স্টেপ থাকে আৰু সেই স্টেপ কেইটা আমি একো নাভাবে নিচিন্তাকৈ কৰিবলৈ আৰম্ভ কৰি দিও কিয় কাৰণ এইকেইটা লাগিবই কৰিব টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন কৰিব গৈ আছো মানে এইখিনি স্টেপ মানে একদম নেসেসাৰী আমি ইয়াতে গোটেইখিনি আমি এফিচিয়েন্সি উলাবই লাগিব তো ইয়াতে আমি এফিচিয়েন্সি গম পাই গলো ABC আমাক কি কৈছে দে অল ওয়ার্ক টুগেদাৰ ফৰ 1 ডে তিনিওজনে লগ হৈ কাম কৰিব মানে এদিনত হ'ব 6খন কাম এদিনত 6খন কাম আৰু সিহঁতে এদিন কাম কৰিব মানে 6খন কাম হৈ গল থাকিল কিমানখন কাম তাৰে 12খন কাম বৰ্তমান ৰৈ আছে ঠিক আছে নেক্সট আমাক কি কৈছে হাউ মেনি ডেজ A and B কুইট আছে A আৰু B এ কাম কৰা বন্ধ কৰি দিব এতিয়া চোৱা কাম কৰিব কোনে অকল C ৰ এফিচিয়েন্সি কিমান C ৰ এফিচিয়েন্সি 1 মানে এদিনত C এ কাম কৰে এখন কাম টোটাল কাম কিমানখন আছে 12খন কাম তো 12খন কাম কৰিবলৈ কিমান দিন সময় লাগিব তো একেৰে হৰণ কৰিলো 12 দিন মানে গম পাই গলো যে C এ কি কৰিব বাকিখিনি কাম কৰিবলে 12 দিন সময় লব এই C নামৰ মানুহজনে বাকিখিনি কাম কৰিবলে 12 দিন সময় লব আমাক কি কৈছে how many days C working alone will take to complete the remaining work বা remaining of the job তো এই যিখিনি কাম আছিলে তাৰ ৰৈ যোৱা কামখিনি কিমান দিনৰ হ'ব সেইটোহে আমাক সুধিছে ৰৈ যোৱা কাম বুলি কৈছে মানে আমাৰ এই 12 দিনটোৱে কাৰেক্ট আনসাৰ হৈ গল শুদ্ধ উত্তৰ 12 দিন যদি আমাক ৰিমেইনিং শব্দটো নিদিলেহেঁতেন যদিহে এই ৰিমেইনিং শব্দটো কোৱেশ্চনত নাথাকিলেহেঁতেন তেতিয়া আমি আনসাৰ দিলেহেঁতেন 13 ডেজ কিয় কাৰণ চোৱা 12 দিন অকল C এ কাম কৰিছে 12 দিন অকল C কৰিছে আৰু বাকি এদিনত কোনে কৰিছে প্ৰথম এদিন কৰিছে ন এইটো চোৱা ফৰ 1 ডে এই এদিন A B C তিনিও লগ হৈ কাম কৰিছে এদিন আছিলে য'ত A B C তিনিও লগ হৈ কাম কৰিছে আৰু 12 দিন কি হৈছে 12 দিন তোমাৰ C এ অকলে কৰিব লগা হৈছে শেষত প্ৰথম দিনা তিনিওজনে লগ হৈ কৰিছে মানে আলটিমেটলি 13 দিন লাগিছে গোটেইখিনি কাম কৰিবলৈ এই 18খন কাম আছিলে ন 18খন কাম কৰিবলৈ 13 দিন লাগিছে কিন্তু ৰৈ যোৱা কামখিনি কৰিবলৈ 12 দিন লাগিছে এতিয়া ইয়াতে ৰিমেইনিং ওয়াৰ্কৰ কথা সুধিছে মানে আমি 12 দিনে আনসাৰ দিম ঠিক আছে তো এইখিনি অলপমান ক্ৰুচিয়েল পইণ্ট এইখিনি কথাও জানিব লাগে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰে কি কৈছে A B and C together can complete a work in 20 days A B আৰু C এ এটা কাম এটা কিমান দিনত কৰিব 20 দিনত কৰিব পাৰে ABC এ কিমান দিনত কৰিব 20 দিনত কৰিব A and B together can complete the same work A আৰু B এ কিমান দিনত কৰিব 30 দিনত সো ৰখি থকাৰ কোনো প্ৰয়োজনটো নাই বাৰু টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন তো এইখিনি একদম নেসেসাৰী কাম যিখিনি আমি কৰিবই লাগিব তো ডাইৰেক্টলি কৰাই ভাল ন 20 দিনত কৰিব B আৰু C এ কিমান দিনত কৰিব বুলি কৈছে B আৰু C এ A আৰু B কথা কৈছে B আৰু C নহয় ৰে সৰি তো এটা আমাক কৈছে A আৰু B এ লগ হৈ পেলাই কামটো কিমান দিনত কৰিব 30 দিনত কৰিব ইহতৰ যদি আমি LCM লৈ দিও ইয়াতে আহিব 60 ইয়াতে আমি এফিচিয়েন্সি লিখিব পাৰিম 20 3 গুণ 60 30 2 গুণ 60 আমি এইখিনি গম পাই গলো মানে আলটিমেটলি আমি গম পালো A আৰু B লগ হৈ পেলাই এফিচিয়েন্সি হৈছে 2 A B C তিনিও লগ হৈ পেলাই এফিচিয়েন্সি কিমান তিনিওৰে লগ হৈ পেলাই 3
মানে আলটিমেটলি এ আৰু বি ইহত দৰে কম্বাইন লগ হৈ পেলাই যদি 2 হয় চিৰ কিমান হ'ব চিৰ 1 তেতিয়াহে 2 + 1 = কি হ'ব 3 এফিচিয়েন্সি হয় নে নাই কাৰ্যক্ষমতা কি হ'ব এ আৰু বি যদি 2 হয় চিৰ 1 আৰু চিৰ এফিচিয়েন্সি যদি তোমালোকে গম পায়ে গলা তোমালোকে সেই একেটা ওয়ার্ক সি অকলে কামটো কিমান দিনত কৰিব সেইটো কৈছে ন সি অকলে এলোন তো সি অকলে কৰিব মানে একেৰেটো হৰণ কৰি দিম টোটাল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি ইকুয়াল কি ওলাই টাইম অৰ্থাৎ টাইম লাগিব 60 ডেজ তো 60 দিনত সি এ অকলে কামটো সম্পূৰ্ণ কৰিব ডান ওকে সো ইয়াতেও তোমালোকে দেখি আছা এতিয়ালৈকে চোৱা মই দুটা লাইনতকৈ বেছি এটা কুৱেশ্যনটো কৰা নাই চাগে ন আজিৰ ক্লাছটোত বহুত ৰেয়াৰ কোনোবা এটা কুৱেশ্যন ওলাব চাগে য'ত মই দুটা লাইনতকৈ বেছি কৰিছো এইটো চোৱা মাত্ৰ দুটা লাইন আনসাৰ আহি গ'ল বাকিখিনি মাইন্ডত চলি আছে ন প্ৰতিটো বস্তু মাইন্ডত চলি আছে মাইন্ডত কিয় চলি আছে কাৰণ চলাই ৰাখিছো আৰু চলাই তোমালোকেও ৰাখিব লাগিব যদি একদমে আমি শিকা নাই যদি আমি বেসিক নাই তেতিয়ালে বেসিক খিনি ক'ত পাম ভিডিও আপলোড আছে আগতেও মই কলো আৰু লগতে যিসকল আমাৰ পেইড বেটছত আছে সিহঁতে অলৰেডি গম পায় আমি থিওৰিটিক্যাল হওক কনসেপচুৱেলি হওক সেইখিনি কথা অলৰেডি এপত আলোচনা কৰি আছো ইউটিউবতো কৰিছো সেইটো এনেকুৱা নহয় যে কোনোবাই ক'ব যে এপতহে কৰাইছে ইউটিউবত কৰোৱা নাই তো দুইটাতে আমাৰ সে গোটেইখিনি ডাটা তোমালোকে চাব পাৰা ইয়াৰে কি কৈছে a man can cover a certain distance in 3 hours 36 minutes এজন মানুহে এটা নিৰ্দিষ্ট দূৰত্ব 3 ঘণ্টা 37 মিনিটত কি কৰে কভাৰ কৰে if he walks at the rate of 5 km/h মানুহজনৰ স্পীড কিমান 5 কিলোমিটাৰ প্ৰতি ঘণ্টা so firstly আমাক এটা যেটো সময় দিয়া আছে সময়টো ঘণ্টাত নিব পাৰিম নে নিশ্চয় পাৰিম এনে কৈছে 3 hours আৰু লগতে 36 মিনিটস এ 36 মিনিটটো আমি যদি ঘণ্টালৈকে কনভাৰ্ট কৰো 60 ৰে হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে দেখিলো এইটো হৈ গল 12 3 গুণ 37 12 5 গুণ 60 আৰু এইখিনি আমি ক্যালকুলেট কৰিলে দেখিম কিমান হ'ব ইয়াতে আহিব আমাৰ 3 + 3/5 আৰু এইখিনি ক্যালকুলেট কৰিলে আমি কি দেখিম 18/5 ঠিক আছে আমি 18/5 দেখিম তো আমি ফাইনালি গম পাই গলো যে মানুহজনে কিমান সময় লৈ আছে মানুহজনে সময় লৈ আছে 5/18 ঘণ্টা 5/18 ঘণ্টা সময় লৈ আছে পুৰুষজনে ঠিক আছে আমাক কৈছে না man can cover a certain distance এটা নিৰ্দিষ্ট দূৰত্ব এটা ইমানখিনি সময়ত গৈছে তো সময়টো আমি প্ৰথমতে কি কৰিলো টাইমটো আমি এটা মিক্স আছিলে আৱাৰ্স এন্ড মিনিটত মিক্স আপ কৰা আছিলে সময়টো ঘণ্টাতো দিছিলে আৰু লগতে মিনিটতো দিছিলে তো আমি কি কৰিছো আমি টাইমটো চেঞ্জ কৰিছো ডাইৰেক্টলি আমি ঘণ্টালৈকে কনভাৰ্ট কৰিছো আৰু ঘণ্টালৈকে কনভাৰ্ট কৰাৰ পিছত আমি কি কৰিছো নেক্সট আমাৰ স্টেপ থাকিব ইয়াতে যিখিনি টাইম পালো সেই টাইমটো আমি ফৰ্মুলাটো ইউজ কৰিম কোনটো ডিএসটি ডিসটেন্স ইকুৱেল ফৰ্মুলা কি আছিলে ডিসটেন্স ইকুৱেল ফৰ্মুলা আছিলে স্পীড ইনটু টাইম ইয়াতে স্পীড দিয়া আছে 5 কিলোমিটাৰ টাইম দিয়া আছে 18/5 আৰু এইখিনি সলভ কৰালৈ আমি গম পাই গলো যে মানুহজনে 18 কিলোমিটাৰ দূৰত্ব গৈছিলে তই মানুহজনে কিমান দূৰত্ব গৈছিলে 18 কিলোমিটাৰ এটা সেইখিনি দূৰত্ব 18 কিলোমিটাৰ দূৰত্ব যদি মানুহজনে সাইকেলেৰে গলেহেঁতেন তেতিয়া কি হলহেঁতেন সাইকেলেৰে গলে স্পীড কিমান 24 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে এতিয়া কি হ'ব যদি আমি সাইকেলেৰে যোৱা টাইম উলিয়াব বিচাৰো আমি ইয়াতে কি কৰিম ডিসটেন্স বাই স্পীড ডিসটেন্স আছে 18 স্পীড আছে 24 আমাক কৈছে মিনিটত উলিয়াব আৰু মিনিটত উলিয়াব দিছে মানে ইয়াতে 60 এটা পূৰণ কৰিব লাগিব দ্যাটস ইট আমি মিনিটত পূৰণ কৰিব দিছে তো আমি ইয়াতে কি কৰিম 60 এটা পূৰণ কৰিম হয়নে এইখিনি যদি সলভ কৰিবলৈ যাও আমি দেখিম 12 2 গুণ 24 এটো হৈ গল 12 5 গুণ 60 2 ৰে এটো কাটি দিয়া 9 বাৰ অৰ্থাৎ 9 5 গুণ ইমান হ'ল 45 মিনিটস আমাৰ সময় লাগিব ডান আশা কৰো ক্লিয়াৰ সকলোৰে ধুনীয়াকৈ বুজি পালা যে এক্সামত এতিয়া কুৱেশ্যন আহক এক্সামত আমি এতিয়া কি ৰখি আছো অকল কুৱেশ্যন আমাক এতিয়া লাগে অকল কুৱেশ্যন যদি কুৱেশ্যন আহে আমি নিশ্চয় কৰিব পাৰিম যিকোনো ধৰণৰ ডাউটস তোমালোকে জনাব পাৰা মই আগতেও কৈছো কথাটো কমেন্ট বক্সত জনাবা যে এইটো কুৱেশ্যন বুজি নাপালো ইয়াৰে পাছৰ কুৱেশ্যনো বুজা নাই বা আগৰ কুৱেশ্যনো বুজা নাই ইয়াৰে পাছৰ কুৱেশ্যনটো মই আকৌ এইটো কুৱেশ্যন মই আকৌ 15 সেকেন্ড এটা দিলে এবাৰ নিজকে টেষ্ট কৰা 15 সেকেন্ড পাছত মই কৈ দিম 15 সেকেন্ড নিজকে টেষ্ট কৰা নিশ্চয় আনসাৰ আহিব ওকে টাইমস আপ আনসাৰ আহিলে নাই আহিবতো লাগে এটা এইটো কুৱেশ্যনক কৈছে নেকি ফাৰ্স্ট কুৱেশ্যনক বুজিব লাগে ডিউ টু ইনক্ৰিমেন্ট ওয়েদাৰ এটা কৈছে an aeroplane reduce its speed এৰোপ্লেন এখনে নিজৰ স্পীডটো কমাই দিছে কিমানলৈকে 300 km/h লৈকে and reach the destination of 1200 km late by 2 hours চোৱা ফন ফ্লাইট এখন আছে ঠিক আছে এই ফ্লাইটখনে ইয়াৰে পৰা ইয়ালৈকে যাব এই ফ্লাইটখনৰ ডেষ্টিনেশ্যনটোৰ মাজত ডিসটেন্স কিমান আছে 1200 কিলোমিটাৰ এইখিনিৰ ডিসটেন্স হৈছে 1200 কিলোমিটাৰ এটা এই ডিসটেন্স খিনি ট্ৰেইন আগতে কিবা এটা স্পীড আছিল সাপোজ x আগতে x স্পীডত গৈছিলে এতিয়া বতৰ বেয়া কাৰণে কি হৈছে বতৰৰ বাবে কি হৈছে স্পীডটো কি কৰিছে ৰিডিউস কৰিছে কিমানলৈকে 300 কিলোমিটাৰলৈকে 300 km/h লৈকে ৰিডিউস কৰিছে আৰু এই যে স্পীডটো যে কমাই দিলে স্পীড কমাই দিয়াৰ কাৰণে কি হৈছে 2 ঘণ্টা এটা বেছি সময় লাগিছে ঠিক আছে 2 ঘণ্টা লেট কৈ গৈ পাইছে আমাক এতিয়া কৈছে যে আগতে ফ্লাইটখনে কিমান ঘণ্টা সময়ত গৈ পাইছিলে আগতে ফ্লাইটখনক কিমান সময় লাগিছিল আমাক সেইটো কোৱেশ্চন কৰিছে
আমি কৰিব কি লাগে চোৱা আমি যদি চাও যে 1200 কিলোমিটাৰ হৈছে ডিসটেন্স আৰু এই ডিসটেন্সটো আগতে গৈছিলে এইটো স্পিডত এইখিনি ইমানখিনি টাইম লাগিছিলে যদি x স্পিডত যায় ডিসটেন্স ডিভাইড বাই স্পিড ইকুৱেল কি আছিলে টাইম আৰু লগতে যেতিয়া ফ্লাইটখনে স্পিডটো কমাই দিলে তো একেখিনি দূৰত্ব যাব কিমান স্পিডত গ'ল এতিয়া 300 কিলোমিটাৰ স্পিডত গ'ল আৰু যোৱা কাৰণে কি হৈছে স্পিডটো কমি গৈছে ন স্পিড টাইমটো আমাৰ বেছি লাগিছে আগৰ তুলনাত এতিয়া টাইমটো বেছি লাগিব আগতে টাইম লাগিছিল 1200 কিলোমিটাৰ বিয়োগ হৰণ x যদি স্পিডটো আগতে x বুলি ধৰা হয় এতিয়া কিমান সময় লাগিব 1200 কিলোমিটাৰ হৰণ 300 আৰু এইখিনি যদি আমি সলভ কৰো আমি ইয়াতে দেখিম আৰু ইকুৱেল কিমান আহিব 2 ঘন্টা সময় লাগিছে 2 এটা আহিব এইখিনি তোমালোকে এতিয়া সলভ কৰি দিয়া 0000 কাট হৈ গ'ল দেন তোমালোকে 3 ৰে এইটো কাটিব পাৰিবা 4 বাৰ যাব তাৰ পিছত তোমালোকে কি কৰিব পাৰিবা এৰে গোটেই কেইটাৰ লগত 2 এটা পূৰণ কৰি দিয়াচোন বা 2 এটা পূৰণ কৰিলে কি হ'ব এইটো হৈ যাব 8 ঠিক আছে সৰি দেই 2 পূৰণ নকৰো বাৰু বৰ্তমান ইয়াতে 4 আছে তো আমি এনেকৈ লিখিব পাৰো 4x আহি গ'ল -1200 হৈ গ'ল ডিভাইডেড বাই x এটা আছে ইয়াতে আছে 2 ওকে 2 এটা আছে তাৰ পিছত আমি যদি চাও নেক্সট কে আমি সলভ কৰি 2x হ'ব ন 2x হ'ব 2x তো ইপিনে আহিলে মাইনাস হৈ যাব অৰ্থাৎ 4x - 2x হ'ব আৰু ইকুৱেল হ'ব 1200 ইয়াৰে পৰা আমি সলভ কৰিলে দেখিম কিমান আহিব নেক্সট লাইনত 2x ইকুৱেল আহিব 1200 অৰ্থাৎ x ইকুৱেল আহি গ'ল 600 অৰ্থাৎ আগতে স্পিড কিমান আছিল আগতে স্পিডটো ওলাই গ'ল যে আগতে ফ্লাইটখনৰ স্পিড কিমান আছিল আগতে ফ্লাইটখনৰ স্পিড আছিল 600 কিলোমিটাৰ তো 600 কিলোমিটাৰ স্পিডত যদি ফ্লাইটখনে যায় ডিসটেন্স আছিল 1200 কিলোমিটাৰ ইমানখিনি ডিসটেন্স যাবলৈ কিমান সময় লাগিব 600 কিলোমিটাৰ স্পিডত যদি 1200 কিলোমিটাৰ ট্ৰেইনখনে যায় ট্ৰেইন হয় সৰি ফ্লাইটখনে যায় তেতিয়া 2 ঘন্টা কি হ'ব ডেস্টিনেশন পাই যাব অৰ্থাৎ আগতে ফ্লাইটখনৰ সময় লাগিছিল 2 ঘন্টা যেহেতুকে স্পিডটো কমাই দিলে 300 কিলোমিটাৰ বনাই দিলে লগে লগে কিমান হ'ল সময় বেছিকৈ লাগিব অৰ্থাৎ 4 ঘন্টা সময় লাগিব ঠিক আছে আগতে সময় লাগিছিল 2 ঘন্টা এতিয়া সময় লাগিছিল 4 ঘন্টা তো এইখিনি হৈ গ'ল ফাইনেল আনসাৰ তো আমাক কৈছে দেন দা scheduled duration of the flight was তো ফ্লাইটখনৰ scheduled duration আছিল 2 ঘন্টাৰ আৰু স্পিডটো কমাই দিয়াৰ কাৰণে ডিউৰেশনটো কি হ'ল বাঢ়ি গৈছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে two donkeys are standing 400 meters apart দুটা গাধই কি কৰিছে 400 মিটাৰ দূৰত্বত আছে মানে এইটো ইয়াতে এটা গাধ আছে ইয়াতে এটা গাধ আছে ওকে আৰু ইয়াৰে মাজৰ ডিসটেন্সটো কিমান বুলি কৈছে 400 মিটাৰ এটা আমাৰ নেক্সট কি হৈছে ফাৰ্স্ট donkey can run at a speed of 3 meter per second ইয়াৰে কৈছো সাপোজ এইটো হৈছে ফাৰ্স্ট donkey এক নম্বৰ আৰু ইয়াৰ স্পিড কিমান 3 মিটাৰ per second আৰু সেকেন্ড donkey এইটো সেকেন্ড donkey বুলি কলো সেকেন্ড donkey টো কি কৰিব পাৰে 2 মিটাৰ per second দৌৰিব পাৰে হল এইখিনি if two donkeys run towards each other মানে এজনে আনজনৰ ফালে দৌৰিব অপোজিট ডাইৰেকশনত দৌৰিলে কি হ'ব স্পিডটো প্লাস হৈ যাব এইটো ৰিলেটিভ স্পিডৰ কনসেপ্ট ন so after how much time they will bump into each other আচ্ছা কিমান সময় পিছত দিওয়ে ইটোৱে হিতৰ লগত খুন্দা মাৰিব এইটো আমাক কোৱেশ্চন কৰিছে তো আমাক যদি কৈছে যে দিও যেটো মুখামুখি আহি আছে মানে স্পিড কিমান হ'ব স্পিড হৈ যাব 5 যোগ হৈ যাব ন 5 মিটাৰ per second আৰু ডিসটেন্স কিমান আছে মাজত 400 মিটাৰ তো 400 হৰণ কৰি দিয়া 80 সেকেন্ড তো 80 সেকেন্ড পাছত কি হ'ব ইজনে সিজনক খুন্দা মাৰিব আৰু এইটো যদি আমি মিনিটত কনভাৰ্ট কৰি দিও কি হ'ব 1 মিনিট 20 সেকেন্ড তো 1 মিনিট 20 সেকেন্ড পাছত সিহঁতে এজনে আনজনক খুন্দা মাৰিব খুব সিম্পল কোৱেশ্চন আছিলে জাস্ট বিহাইন্ড দা সিন আমি জানিব লাগে ৰিলেটিভ স্পিড কি হয় মাজৰ ডিসটেন্স দিয়া আছে স্পিড দুটা যোগ কৰি দিলো ডায়াগ্ৰাম কিয় বনাইছো কনসেপচুৱেল ক্লিয়াৰিটিৰ কাৰণে ডায়াগ্ৰাম কিয় বনাইছো সিলি মিস্টেক বিলাক নোহোৱাৰ কাৰণে এক্সামত তোমালোকে ট্ৰাই কৰিব লাগে ডায়াগ্ৰামৰ থ্ৰুৰে কোৱেশ্চন সলভ কৰা কাৰণ ক্যালকুলেশন এনেও তোমালোকে লাষ্টত কৰি ল'ব পাৰি ইয়াতে মুখে মুখেও কৰিব পাৰিলা দেন 3 যোগ 2 5 আছে এইটো হৰণ কৰিলে 80 সেকেন্ড অৰ্থাৎ হৈ গ'ল তো কিন্তু ডায়াগ্ৰামটো ইম্পৰ্টেন্ট এই কাৰণে যাতে সিলি মিস্টেক বিলাক নহয় ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন বাৰু ইয়াতে যেটো কোৱেশ্চন আছে এইটো কোৱেশ্চন তোমালোকক হোমৱৰ্ক দিলো সকলোৰে হোমৱৰ্ক থাকিল ট্ৰাই কৰা কোৱেশ্চনটো যিমান সকলে ভিডিওটো চাই আছা যদি ভাল লাগিছে শেয়াৰো কৰিবা আৰু লগতে এই ভিডিওটোৰ শেষত তোমালোকক এইটো হোমৱৰ্ক দিয়া থাকিল এইটো তোমালোকে ট্ৰাই কৰিবা আৰু লগতে কমেন্ট বক্সত জনাই দিবা যে এইটো কোৱেশ্চনৰ এনসাৰ কি হয় আৰু যদি নোৱাৰা সাপোজ কোনোবা ষ্টুডেন্ট এনেকুৱা আছে কোৱেশ্চনটো ট্ৰাই কৰিলে বহুত এনসাৰটো কমেন্ট কৰিলে এনসাৰটো যদি ভুল হয় অবভিয়াসলি বা যদি পাৰা নাই কমেন্ট বক্সত এবাৰ জনাই দিবা যে লাষ্টটো কৰি দিব লাগে নেক্সট ক্লাস এতিয়া লম নেক্সট ক্লাসত প্ৰথম কোৱেশ্চন আমি এইটো সলভ কৰিম তাৰ পাছতহে আমি কন্টিনিউ কৰিম ওকে না আৰু লগতে মই জনাই দিও যদি কোনোবা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে হোক আৰআৰবি এনটিপিসিৰ কাৰণে হোক দুইটা এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে ইয়াতে অলৰেডি আৰআৰবি গ্ৰুপ ডি হোক বা আৰআৰবি এনটিপিসি হোক দুইটা এক্সামৰ কাৰণে আমাৰ ক্লাস এপত চলি আছে বহুত আগতে ষ্টাৰ্ট হোৱা বেটছ আৰু তাত গোটেইখিনি বস্তু আমাৰ খুব ধুনীয়াকৈ
ক্লাছবিলাক চলি আছে আৰু গোটেইখিনি চিলেবাছে কভাৰ কৰা হ'ব এনেকুৱা নহয় যে কোনোবা এটা ছাবজেক্টৰ কাৰণে তোমালোকে এবাৰ এইটো বেটছ জইন কৰিলে গোটেইকেইটা ছাবজেক্ট পাই যাবা তো যদি কোনোবা ইণ্টাৰেষ্টেড হয় তোমালোকে জইন কৰিব পাৰা আৰু তো আজিৰ ক্লাছটো মই ইয়াতে সামৰণি মাৰিছো লগ পাম সকলোকে এটি নতুন ক্লাছত থেংক ইউ এণ্ড বাই বাই